জয় মা চামুণ্ডা 9 ডিসেম্বৰ 2024 সোমবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আনিছো আজি শুক্লপক্ষৰ নৱমী তিথি আৰু মাহ আঘোণ মাহ আজি পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব 2:56 লৈকে দুপৰীয়াৰ আৰু তাৰ পিছত নক্ষত্ৰ পৰিব উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ কৰণ প্ৰম ৰূপে বকৰণ আৰু বালককৰণ থাকিব আৰু যোগ থাকিব সিদ্ধি যোগ আৰু আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ পুৱা 9:15 লৈকে কুম্ভ ৰাশি থাকিব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মীন ৰাশি পৰিব আজি কিন্তু যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ যোগ হ'ব দুৰ্ভগা যোগ আৰু আজিৰ অভিজিত মুহূৰ্তটো আছে 11:52 আগবেলাৰ পৰা 12:34 দুপৰীয়ালৈকে আৰু আজি ৰাহু কালটো আছে পুৱা 8:20 পৰা 9:38 পুৱালৈকে আৰু আজিৰ দিশকুলটো আছে পূৰ্ব দিশত এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে যেহেতু দ্বাদশত চন্দ্ৰমা থাকিব 9 বজাৰ পিছৰ পৰা গতিকে মেষৰ কাৰণে বহুত ডাঙৰ কাম কৰা বহুত ডাঙৰ ডিসিশন লোৱা পইচা পাতি লেনদেন কৰা তেনেকুৱা ধৰণৰ কোনো কামে তেওঁলোকৰ কাৰণে ভাল নহয় আৰু বিশেষ আজি যদি কিবা মহত্বপূৰ্ণ যিকোনো কাম আছে 9টা বজাৰ পিছত আপোনালোকে কৰিলে আপোনালোকৰ কাৰণে বৰ ভাল নাই দেখুৱা লগতে পইচা পাতি লগত ৰিলেটেড বিভিন্ন ধৰণৰ জেমেলাত আপোনালোকে সোমাই পৰিব পাৰে বা তাক লৈ আপোনালোকৰ বিভিন্ন ধৰণৰ চিন্তা আজি দিনটোত হ'ব পাৰে মানসিক ক্লেশটো আপোনালোকৰ বনি থাকিব পাৰে এতিয়া আহকচোন আমি বৃষৰ কাৰণে আলোচনা কৰিম বৃষৰ কাৰণে আপোনাৰ যিকোনো ক্ষেত্ৰতে কৰ্মক্ষেত্ৰত হওক বা যিকোনো ধৰক যিকোনো পাৰিবাৰিক ক্ষেত্ৰতে হওক আপোনালোকৰ ভাল দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰতো শুভ সন্তানৰ ক্ষেত্ৰতো শুভ উচ্চ শিক্ষা বা যিকোনো ভ্ৰমণ আদিৰ ক্ষেত্ৰতো আপোনালোকৰ আজি দিনটোত শুভ দেখা গৈছে এতিয়া আহিব মিথুনৰ কাৰণে বৰ এটা শুভ নহয় কাৰ্যক্ষেত্ৰত বাকিবিলাক ক্ষেত্ৰত মধ্যম দেখা গৈছে কাৰ্যক্ষেত্ৰত আপোনালোকৰ আজি মনটো বৰ উগুল থুগুল লাগিব পাৰে বা কোনবা এটা বস্তুত আপোনালোকে ধৰ মনটো লগালে তাৰ ঠিক পিছতে বেলেগ এটা বস্তুত আপোনালোকৰ মনটো লাগিলে তেনেকুৱা ধৰণৰ সমস্যাও আজি দিনটোত হ'ব পাৰে লগতে আপোনালোকৰ আৰু বিভিন্ন ধৰণৰ কামক লৈ বা কিবা কামৰ ধৰক কাৰ্যক্ষেত্ৰৰ কিবা কাম পেন্ডিং ৰৈ আছে কিবা কাগজ পাতি কাম সেইবিলাকক লৈ আপোনালোকৰ আজি চিন্তা থাকিব পাৰে বা আজি কিবা এটা বিশেষ নতুনত্ব কৰিবলৈ মন গৈ আপোনালোকৰ থাকিব পাৰে কিন্তু বেছি দৌৰাদৌৰি কৰিলে সেইবিলাকো আপোনালোকৰ বেয়া হৈ যাব গতিকে বেছি মানে এগ্ৰেছিভ হৈ পেলাই কোনো ধৰণৰ কাম নকৰাটো ভাল হ'ব এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে ভাগ্য মানে যত জড়িত হৈ আছে যিটো নেকি আপোনালোকৰ কাৰণে বৰ্তমান জৰুৰী আৰু ভাগ্যদায়ক আৰু যিবিলাক বস্তুত নেকি ধৰক আমি কওঁ যে বৰ ভাগ্যৱান বা বৰ ভাগ্য আছে কাৰণে পাইছে তেনেকুৱা ধৰণৰ যিবিলাক বস্তু সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ ভাল যিকোনো হা সম্পত্তিৰ ক্ষেত্ৰত কিবা কথা বতৰা আলোচনা কৰা চোৱা চিতা কৰা বা ভবা চিন্তা কৰা আজি দিনটোৰ কাৰণে শুভ আৰু লগতে আপোনালোকৰ যাত্ৰা আদি বিশেষ তীৰ্থ ভ্ৰমণ আদি যিকোনো ধাৰ্মিক কৃত্য আপোনালোকে যদি কৰিব পাৰে তেতিয়াহ'লে অত্যন্ত শুভ দেখা যাব এতিয়া আহিব সিংহৰ কাৰণে মানসিক এটা প্ৰেছাৰ বনি থাকিব বাণীৰ কাৰণে আপোনালোকৰ শত্ৰু তৈয়াৰ হ'ব পাৰে বা নিজৰ ঘৰৰ মানুহবিলাকো আপোনাৰ বাণীৰ কাৰণে আপোনাক বেয়া পাব পাৰে বা আজি দিনটোত আপোনাৰ লগত কিবা এটা অকণমান থুটা মজা লাগিব পাৰে লগতে আপোনালোকৰ আজি দিনটোত গধূলিৰ ফাললৈ বাহন চলোৱাৰ পৰা সাৱধান হ'ব ঘৰৰ পৰা অতি বেছি দূৰত আপোনালোকে ক'তো নোযোৱাটো ভাল হ'ব এতিয়া আহিব কন্যাৰ কাৰণে দাম্পত্য জীৱনৰ ক্ষেত্ৰত যদি কিবা কথা পাতিব লগা আছে মীমাংসা কৰিব লগা আছে তাৰ কাৰণে ভাল দাম্পত্য জীৱনৰ যদি কিবা আৰম্ভণি ধৰক হোৱা নাই হোৱাৰ আগৰে কিবা কথা পাতিব লগা আছে এনেকুৱাও আপোনালোকে কৰিব পাৰে বাকি বিজনেছ আদিৰ ক্ষেত্ৰতো আপোনালোকে আজি দিনটোত কিবা যদি কথা পাতিব লগা আছে ডিসকাশন কৰিব লগা আছে আজি যোগাযোগ কৰি পেলাই আপোনালোকে পাতি ল'ব পাৰে কথাখিনি ভালকে চিংচাং কৰি লোৱাটো আপোনালোকৰ কাৰণে আজি দিনটোত ভাল হ'ব এতিয়া আহিব তুলাৰ কাৰণে যিকোনো মহত্বপূৰ্ণ ডিসিশন আপোনালোকে লোৱা বা বেলেগক ডিসিশন দিয়া বা বেলেগে ধৰক ডিসিশনটো ল'ব পৰা নাই আপোনাক সুধিছে বেলেগক দিলে তেনেকুৱা ক্ষেত্ৰত বা আপোনালোকৰ হেলথৰ ক্ষেত্ৰত আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ বিশেষ ভাল আজি দেখুৱা নাই গতিকে যিমান পাৰে আপোনালোকে সাৱধান হ'বলৈ চেষ্টা কৰিব এতিয়া আহিব বৃশ্চিকৰ কাৰণে সন্তানৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে যিকোনো এনেকুৱা কাম য'ত নেকি বুদ্ধি নিহিত হৈ থাকে বা বুদ্ধিবৃত্তি জড়িত হৈ থাকে তেনেকুৱা কামবিলাক আপোনালোকে আজি দিনটোত কৰিব পাৰে বা যিকোনো হা সম্পত্তিৰ লগত ৰিলেটেড আপোনালোকে কথা বতৰা আজি দিনটোত আলোচনা কৰিব পাৰে জ্ঞানৰ কাৰণে বা জ্ঞান প্ৰাপ্তিৰ কাৰণে আজি দিনটোত আপোনালোকে প্ৰচেষ্টা চলাব পাৰে উচ্চ শিক্ষাৰ কথাও আজি আপোনালোকে চিন্তা কৰিব পাৰে এতিয়া আহিব ধনুৰ কাৰণে আপোনাৰ মানসিক ক্লেশ দেখা যাব বন্ধু বৰ্গৰ লগত আপোনালোকৰ বেয়া হ'ব পাৰে বা বন্ধু বৰ্গৰ সৈতে আপোনালোকৰ কিবা এটা মনে ধৰক আপোনালোকে নাই বিচৰা কিন্তু সেইটোৱে হ'ল তেনেকুৱা ধৰণৰ কাৰণেও আপোনালোকৰ সম্পৰ্কবিলাক অকণমান বেয়া হৈ যাব পাৰে আৰু লগতে আপোনালোকৰ
মাথাৰ বিষ কিবা কথা টেনচন বা ঘৰুৱা অশান্তিৰ কাৰণে প্ৰব্লেম আপোনালোকে পাই থাকিব পাৰে সাৱধান হ'ব আপোনালোকে যিমান পাৰে গণেশৰ নাম জপ কৰিব পাৰে বা গণেশ মন্দিৰ যিমান পাৰে দৰ্শন কৰিব পাৰে তেতিয়া আপোনালোকে বহুত মানসিকভাৱে শান্তি পাব পাৰিব এতিয়া আহিলে মকৰৰ কাৰণে যিকোনো বস্তু পেন্ডিং আপোনালোকে থৈ নিদিব আজি দিনটো বহুত পৰাক্ৰমৰ আজি যিমানটো মানে পাৰে গধূলি হৈ নোযোৱালৈকে যিমানটো পাৰে সকলো ধৰণৰ আপোনালোকে কাম কৰিব পাৰে য'ত নেকি পৰাক্ৰম ইউজ হয় আৰু য'ত মানসিক পৰাক্ৰম ইউজ হয় সেইবিলাকতো আৰু গধূলি বুলি কথা নাই গোটেই ৰাতিটো কৰিব পৰা যায় গতিকে নিজৰ কামবিলাক শেষ কৰিবলৈ যত্ন কৰক কামবিলাকত অৱহেলা আপোনালোকে নেৰাখিলে আজি দিনটোত ভাল হ'ব এতিয়া আহিব কুম্ভৰ কাৰণে যিকোনো শুভ কামৰ পৰা আপোনালোকে অকণমান বিৰত আজি থাকিব লাগিব লগতে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটোৰ কাৰণে বৰ এটা বিশেষ ভাল দেখুওৱা নাই লগতে পইচা পাতি বহুত ডাঙৰ নিৱেশ কৰাৰ কাৰণে নহয় সৰু সুৰা নিৱেশ অৱশ্যে আপোনালোকে কৰিব পাৰিব এতিয়া আহিব মিনৰ কাৰণে যিকোনো একাউণ্ট ৰিলেটেড কাম হওক যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ কিবা এটা ভাল হোৱা বা ভাগ্য কিবা এটা জড়িত হৈ আছে বা বৰ্তমান সময়ত আপোনালোকৰ কাৰণে খুব জৰুৰী বা আপোনালোকে কিবা এটা কথা কৈ বেলেগৰ আগত প্ৰভাৱী হ'ব লাগে তেনেকুৱা কামবিলাকৰ কাৰণে আজিৰ দিনটোত খুব ভাল দেখা গৈছে বাণীত যিমান পাৰে সংযম কৰিলে আপোনালোকৰ ভাল হ'ব এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰিম মহা উপায়ত আপোনালোকে কি কৰিব যিটো নেকি আজি দিনটো আপোনালোকৰ যদি বেয়াও কিবা আছে সেইটো যাতে নোহোৱাকে বেয়াখিনি বা অমংগলখিনি যাতে নাশ কৰিব পাৰে আজিৰ দিনটোত আপোনালোকে 108খন বেলপাতত বগা চন্দন লগাই পেলাই শিৱ মন্দিৰত আপোনালোকে অৰ্পণ কৰিব পাৰে আৰু আজিৰ দিনটোৰ কাৰণে থকা যিকোনো মনোকামনা আপোনালোকে কৰিব পাৰে 1:30 বা 9টাৰ ভিতৰত আপোনালোকে এইটো কাম যদি কৰি দিয়ে যিমান সোনকালে মুঠতে কৰিব পাৰে সিমানে আপোনালোকৰ কাৰণে খুব ভাল হ'ব ধন্যবাদ